আমি কুৱেশ্যন বিলাকত এনেকুৱা ধৰণে পাম সো ৰিলেশন মানে বুজি পালা ৰিলেশন মানে কি বুলি ক'লে তেতিয়া হলে কি বুলি কম ডেফিনেশনটো আমি কি বুলি লিখিম যে a relation from a set capital A to a set B is a subset of A cross B. A cross B এটা কি হয় subset হয় কাৰণ এইবিলাক কি হয় এইবিলাক এটা ৰিলেশন আৰু এইবিলাক একচুয়ালি কি হয় A cross B এটা subset হে তেনেকৈ তুমি ডেফিনিশনটো লিখিব লাগিব আচ্ছা এতিয়া এইটো আমি ৰিলেশনৰ কথা পালো নেক্সট এতিয়া চোৱা অলপ আগত আমি ৰিলেশনটো কেনেকুৱা ধৰণৰ ৰিলেশন পঢ়িছিলো এটা সেট A পৰা এটা সেট B লৈকে আমি ৰিলেশন পঢ়িছিলো এতিয়া এটা মানে এটা সেট যদি A আসলে আনটো সেট B আসলে কিন্তু এতিয়া আমি ৰিলেশন কেনেকুৱা ৰিলেশন পঢ়িম চোৱা আমি এটা সেট A লওঁ যত আমাৰ ধৰা 1 2 3 এলিমেন্ট আছে আৰু এই B ঠাইত বেলেগ এটা সেটৰ ঠাইত এই সেম সেট লৈ লওঁ A সেটটোকে লৈ লওঁ তেতিয়া হলে ইয়াত কি এলিমেন্ট থাকিব যেহেতু এটো A সেটটোকে লৈছো গতিকে একে এলিমেন্ট থাকিব সেম সেট লৈছো আমি গতিকে এটো আমাৰ হৈ গল B A সেট আৰু এটো হৈ গল আমাৰ A সেট এতিয়া আমি A পৰা A লৈ ৰিলেশন পঢ়িম তেতিয়া হলে A পৰা A লৈ ৰিলেশন পঢ়া মানে কি A পৰা A লৈ ৰিলেশন মিনিংটো হৈ গল যে আমি এতিয়া A cross A ৰ সাবসেট বিলাক পঢ়িম A cross A সাবসেট এটো A স্কয়াৰ বুলি কোৱা হয় A cross A টোক A স্কয়াৰ বুলি লিখা হয় A cross A সাবসেট আচ্ছা তেতিয়া হলে প্ৰথমতে আমি A cross A টো উলিয়াই লওঁচোন A cross A টো উলিয়াও কেনেকুৱা হ'ব 1,1 first one to ইয়াৰ পৰা ললো second one to ইয়াৰ পৰা ললো এটো first one ইয়াৰ পৰা আহিছে second one to তোমাৰ ইয়াৰ পৰা আহিব next 1 ৰ লগত তুমি 2 লব পাৰা 1 ৰ লগত 2 লব লাগিব কাৰণ যিমান বিলাক পসিবল অৰ্ডাৰত পায় হয় গুটেই বিলাক লব লাগিব দেই তাৰ পিছত 1 ৰ লগত 3 লব লাগিব তেনেকৈ 2 ৰ লগত 1 লব লাগিব 2 ৰ লগত 2 লব লাগিব 2 ৰ লগত 3 লব লাগিব তাৰ পিছত তুমি লব লাগিব 3 লগত 1 লব লাগিব 3 লগত 2 লব লাগিব আৰু 3 লগত 3 লব লাগিব এই কিটা হৈ গল আমাৰ কাৰ্টেছিয়ান প্ৰডাক্ট অফ কাৰ্টেছিয়ান প্ৰডাক্ট কাৰ A and A তাৰ মানে কাৰ্টেছিয়ান প্ৰডাক্ট অফ A and A বুলি কম এতিয়া এটোক আমি কম A cross A তাৰ মানে A cross A মানে কি যে কাৰ্টেছিয়ান প্ৰডাক্ট অফ A and A আচ্ছা এতিয়া A cross A সাবসেট বিলাকক কি বুলি কম A পৰা A লৈ এটা ৰিলেশন বুলি কম আচ্ছা কনসিডাৰ কৰাচোন সাবসেট অফ A cross A সাবসেট অফ A cross A কেনেকুৱা হ'ব সাবসেট বিলাক এটা সাবসেট কনসিডাৰ কৰো 1,1 1,2 1,3 এটো এটা ৰিলেশন হ'ল বেলেগ এটা সাবসেট কনসিডাৰ কৰা বলে 1,1 2,2 3,3 এটো এটা সাবসেট হ'ল আৰু এটা ৰিলেশন কনসিডাৰ কৰা বলে 1,1 2,2 3,1 3,2 তিনটা ৰিলেশন আৰু তেনেকৈ তুমি ইয়াৰে কিছুমান সাবসেট A সেট টু A cross A তুমি কিছুমান সাবসেট কনসিডাৰ কৰি পেলাই ৰিলেশন কিছুমান কনসিডাৰ কৰিব পাৰা সো এটো এটা ৰিলেশন হয় কোৰ পৰা কৰে এটো ৰিলেশন from A to A তেনেকৈ এটো এটা ৰিলেশন from A to A এটো এটা ৰিলেশন from A to A এতিয়া বহুত সময়ত কি হয় ৰিলেশন from A to A নকৈ প্লাই ৰিলেশন on A বুলি কয় দেই ৰিলেশন on A বা ৰিলেশন in A এনেকৈ কয় ৰিলেশন in A যেটো সেম সেটৰ পৰা সেম সেটলৈ ডিফাইন হৈছে গতিকে A to A বুলি নকৈ ৰিলেশন on A এবাৰে কোৱা হয় A to A দুবাৰ নকৈ প্লাই এবাৰে কোৱা হয় আচ্ছা এতিয়া আমি সেকেন্ড ইয়াৰ কি পঢ়িব লাগিব যে
টাইপস অফ ৰিলেশ্যন পঢ়িব লাগিব তো এইকেইটা আমাৰ হৈ গ'ল তিনিটা আমি বেলেগ বেলেগ ৰিলেশ্যন কনচিডাৰ কৰিলোঁ ধৰা এইটোৰ নাম দিলোঁ R1 এইটোৰ নাম দিব পৰা তুমি R2 এইটোৰ নাম দিব পৰা R3 এতিয়া প্ৰথমতে আমি কেনেকুৱা ধৰণৰ ৰিলেশ্যন পঢ়িছিলোঁ এটা সেট A ৰ পৰা বেলেগ এটা সেট B লে পঢ়িছিলোঁ আৰু এতিয়া আমি কি পঢ়িছোঁ এটা সেট A ৰ পৰা সেম সেট A লৈকে পঢ়িছোঁ সো ডিফাৰেন্সটো হেতু এটা সেকেন্ড ইয়াৰত আমি কি পঢ়িব লাগিব এই পাৰ্টিকুলাৰ টাইপৰ ৰিলেশ্যন বিলাকে পঢ়িব লাগিব সেম সেটৰ পৰা সেম সেটলৈ থকা ৰিলেশ্যন বিলাকে পঢ়িব লাগিব কাৰণ আমাক তিনটা টাইপৰ ৰিলেশ্যন ডিফাইন কৰিব এটা কোৱা হয় ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি কোৱা হয় দুই নম্বৰটো কোৱা হয় সিমেট্ৰিক ৰিলেশ্যন আৰু তিন নম্বৰটো কোৱা হয় ট্ৰানজিটিভ ৰিলেশ্যন বুলি কোৱা হয় এই তিনটা টাইপৰ ৰিলেশ্যন আমি এতিয়া পঢ়িব লাগিব ফাৰ্স্ট হৈছে ৰিফ্লেক্সিভ সেকেন্ড সিমেট্ৰিক তাৰপিছত হৈছে ট্ৰানজিটিভ এতিয়া এই তিনিটা টাইপৰ ৰিলেশ্যন আমি কেনেকুৱা ধৰণৰ তাৰমানে ৰিলেশ্যন হয় সদায় এটা কথা মনত ৰাখিবা এই তিনিটা ৰিলেশ্যন পঢ়িবলৈ হ'লে তুমি সেম সেটৰ পৰা সেম সেটলৈ ডিফাইন কৰিব লাগিব এ এটা সেটৰ পৰা এইটো এটা বেলেগ সেট হ'লে নহব এইটো এ সেট এইটো বি সেট হ'লে নহব বেলেগ বেলেগ সেট হ'লে নহব একে সেট হ'ব লাগিব এটা প্ৰথম কথা হেতু আমি ক্লিয়াৰ হৈ ল'ব লাগিব গতিকে ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ ৰিলেশ্যন আমি কাকৈ পঢ়িব লাগিব এতিয়া চোৱা এ পৰা এ লে ৰিলেশ্যন বুলি ক'লে আমি কোনবিলাক ৰিলেশ্যন বুজিম হয়তো R1 টো হ'ব পাৰে হয়তো R2 টো হ'ব পাৰে হয়তো R3 হ'ব পাৰে বা আৰু এনেকুৱা কিছুমান তুমি কনস্ট্ৰাক্ট কৰি পেলাই এনেকুৱা আৰু বহুত ৰিলেশ্যন পাব পাৰা যিবিলাক এ পৰা এ লে ডিফাইন হৈ আছে বুলি আমি কম এতিয়া সেই ৰিলেশ্যন বিলাক তোমাৰ ৰিফ্লেক্সিভ হ'ব নে নহয় তুমি চাব লাগিব সিমেট্ৰিক হয় নে নহয় তুমি চাব লাগিব ট্ৰানজিটিভ হয় নে নহয় তুমি চাব লাগিব এই তিনটা আমি চাব লাগিব আচ্ছা এতিয়া কেনেকৈ চাই ৰিফ্লেক্সিভ ৰিলেশ্যন কাক বোলে সিমেট্ৰিক ৰিলেশ্যন কাক বোলে ট্ৰানজিটিভ ৰিলেশ্যন কাক বোলে এই তিনটা বস্তু আমি প্ৰথমতে জানিব লাগিব তেতিয়া আমি চাব পাৰিম যে ৰিফ্লেক্সিভ কাক কয় সিমেট্ৰিক কাক কয় ট্ৰানজিটিভ কাক কয় এতিয়া আমি এই তিনটা ৰিলেশ্যনে চাওঁ যে এই তিনটা ৰিলেশ্যন এই ৰিলেশ্যনটোৰ ক্ষেত্ৰত আমি ৰিফ্লেক্সিভ হয় নে নহয় চাম সিমেট্ৰিক হয় নে চাম ট্ৰানজিটিভ হয় নে নহয় চাম তাৰ আগতে আমি ডেফিনেশ্যনটো চাই এতিয়া চোৱা প্ৰথমটো আহিলে আমাৰ ৰিফ্লেক্সিভ ৰিলেশ্যন কাক কয় আচ্ছা এই ৰিলেশ্যনটো ৰিফ্লেক্সিভ হ'ব নে নহয় আমি চাওঁ ৰিফ্লেক্সিভ তাৰপিছত মই ডেফিনেশ্যনটো দিম প্ৰথমতে এক্সাম্পলটোৰ সহায়ত আমি ভেৰিফাই কৰি লওঁ তাৰপিছত মই এক্সাম্পলটো দিম চোৱা ইয়াৰ আমাৰ সেটটো কি আছিলে তুমি ৰিফ্লেক্সিভ হয় নে নহয় চাবৰ কাৰণে প্ৰথমতে তুমি সেটটো চাব লাগিব যে ৰিলেশ্যনটো কোনটো সেটত ডিফাইন কৰিছে আমাৰ কোনটো সেটত ডিফাইন কৰিছে এ পৰা এ লে তাৰমানে এই সেটত ডিফাইন কৰিছে কোনকেইটা এলিমেন্ট আছে তুমি চাব লাগিব এই সেটটোত আমাৰ এই সেটটোত কোনকেইটা এলিমেন্ট আছে 1 2 আৰু 3 আছে গতিকে ৰিলেশ্যন এটা ৰিফ্লেক্সিভ হ'বলৈ হ'লে এটা এই ৰিলেশ্যনটো R1 নামৰ ৰিলেশ্যনটো ৰিফ্লেক্সিভ হয় নে নহয় চাবলৈ হ'লে ৰিফ্লেক্সিভ হ'বলৈ হ'লে কি থাকিব লাগিব গম পাইছানে সেটটোত যিকেইটা এলিমেন্ট আছে সেই এলিমেন্ট কেইটাই তাৰ নিজৰ লগত কৰা অৰ্ডাৰ পেয়াৰ বিলাক আছে নে নাই তাৰমানে 1 আৰু 1 2 আৰু 2 3 আৰু 3 সেইকেইটা আছে নে ইয়াত চাব লাগিব তাৰমানে 1 1 2 2 3 3 কেইটা আছে নে চাব লাগিব তুমি যদি চোৱা ইয়াত 1 1 2 2 3 3 গোটেই কেইটা নাই গতিকে এটো ৰিফ্লেক্সিভ নহয় ৰিফ্লেক্সিভ এটো নহব বুজি পাইছা নে কি কৈছো তাৰমানে ৰিফ্লেক্সিভ হ'বলৈ হ'লে তোমাৰ এই 1 1 টো থাকিব লাগিব 2 2 থাকিব লাগিব আৰু এই 3 3 টো ইয়াত থাকিবই লাগিব কম্পালসৰি তাৰমানে প্ৰত্যেকটো এলিমেন্টে তাৰ নিজৰ লগত কৰা অৰ্ডাৰ পেয়াৰ বিলাক থাকিব লাগিব 1 1 2 2 3 3 যদি 4 টা থাকিলে হেতেন তেতিয়া 4 4 টো থাকিব লগিয়া হ'লতেন যদি 5 টা থাকিলে হেতেন তেতিয়া 5 5 টো থাকিব লগা হ'লতেন সো আটাইকেইটা এলিমেন্টৰ কাৰণেই থাকিব লাগিব তেতিয়া হেতাক আমি ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি কওঁ গতি এই ৰিলেশ্যনটো ৰিফ্লেক্সিভ হ'ব না নহয় আমি চাও ইয়াত তোমাৰ 1 1 আছে 2 2 আছে 3 3 আছে সো 1 2 3 গোটেই কিটাৰ কাৰণে তাৰ নিজৰ লগত কৰা অৰ্ডাৰ পেয়াৰ বিলাক আছে 1 1 2 2 3 3 নিজৰ লগত 1 এ 1 ৰ লগত 2 এ 2 ৰ লগত 3 এ 3 ৰ লগত গতিকে এটো ৰিফ্লেক্সিভ হ'ব বাকি ইয়াত কি আছে কি নাই হেতু মেটাৰ নকৰে
ইয়াত বোলে আৰু কিবা কিবি থাকিলেহেঁতেন তেতিয়াও প্ৰব্লেম নাই, কিন্তু এই তিনিটা কম্পালচৰি থাকিবই লাগিব, তেতিয়াহে আমি তাক ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি কওঁ। এতিয়া এইটো ৰিফ্লেক্সিভ হ'ব নে নহয়, তাৰমানে এইটো ৰিফ্লেক্সিভ হ'ব, আৰটো ৰিলেশ্যনটো তোমাৰ ৰিফ্লেক্সিভ হ'ব, এইটো ৰিফ্লেক্সিভ হ'ব, কিন্তু এইটো ৰিফ্লেক্সিভ নহয়। এতিয়া এইটো ৰিফ্লেক্সিভ হয় নে নহয় আমি চাওঁ, এইটো ৰিফ্লেক্সিভ হয় নে নহয়। তেতিয়া ৰিফ্লেক্সিভ হয় নে নহয় তুমি চাবৰ কাৰণে 1 1 2 2 3 3 আছে নে চাব লাগিব। 1 1 আছে, 2 2 আছে, কিন্তু 3 3 ইয়াত নাই, গতিকে এই ৰিলেশ্যনটো তোমাৰ ৰিফ্লেক্সিভ নহয়। তো তেনেকৈ আমি ৰিফ্লেক্সিভ হয় নে নহয় চাব লাগিব। ঠিক আছে, তেতিয়াহ'লে আমি কি পালোঁ যে এইটো ৰিফ্লেক্সিভ নহয়, এইটো ৰিফ্লেক্সিভ হয়, এইটো ৰিফ্লেক্সিভ হয় নহয়, এইটো ৰিফ্লেক্সিভ নহয়। অকল ৰিফ্লেক্সিভ কোনটো হয়, আৰটো নামৰ ৰিলেশ্যনটো ৰিফ্লেক্সিভ হয়। এতিয়া আমি ডেফিনেশ্যনটো দিবলৈ যাওঁ, ৰিফ্লেক্সিভ ৰিলেশ্যন কাক কয় আমি তাৰ ডেফিনেশ্যনটো দিবলৈ যাওঁ। তো ৰিফ্লেক্সিভ ৰিলেশ্যনটোৰ কাৰণে আমি প্ৰথমতে এটা এই ছেট এটা লাগিব। ছাপ'জ ছেটটো এ বুলি কওঁ, ৰিলেশ্যনটো ক'ৰ পৰা ক'লে আছে বুলি ক'লে আৰ ইজ এ ৰিলেশ্যন ফ্ৰম এ টু এ বুলি আমি কওঁ ৰিফ্লেক্সিভিটি কথা পাতিবলৈ হ'লে। তো ৰিফ্লেক্সিভ হ'বলৈ হ'লে কি হ'ব লাগিব যে এত থকা, আচ্ছা এ আমাৰ ছেটটো কি আছিলে মই লৈ লৈছোঁ, এইটো 1 2 আৰু 3 আছিলে, এই ছেটটোকে লৈ লৈছোঁ, তাৰমানে এই তোমাৰ 1 2 আৰু 3। ৰিফ্লেক্সিভ হ'বলৈ হ'লে কি হ'ব লাগিব যে ফৰ all small a belongs to capital A, small a এইটো a সেট আছিলে নহয়, a সেটটো a আছিলে, এই স্মল aটোৱে কি বুজাইছে, এত থকা এলিমেণ্টবিলাকক বুজাইছে, কেপিটেল a সেটৰ এলিমেণ্টবিলাকক বুজাইছে। তাৰমানে ইয়াত থকা এলিমেণ্টবিলাক কোনবিলাক 1 2 আৰু 3 নহয় জানো, গতিকে এই স্মল aটোৱে কি বুজাইছে তোমাৰ, স্মল aটোৱে কি বুজাব, এই 1 2 3 বুজাইছে। ঠিক আছে, তেতিয়াহ'লে আমি কি লিখি লৈছোঁ, ফৰ অল স্মল a বিলংছ টু কেপিটেল A, তাৰমানে 1 2 ইয়াত যিমানবিলাক এলিমেণ্ট আছে কেপিটেল A নামৰ ছেটটোত যিমানবিলাক এলিমেণ্ট আছে গোটেইবিলাকৰ কাৰণে, ঠিক আছে, 1ৰ কাৰণে 2ৰ কাৰণে 3ৰ কাৰণে আৰু থাকিলে সেইবিলাকৰ কাৰণেও, গোটেইবিলাকৰ কাৰণে কি হ'ব লাগিব আমাৰ যে A, A বিলংছ টু R হ'ব লাগিব। তাৰমানে এইটো চোৱা এনেকুৱা অৰ্ডাৰ পেয়াৰবিলাকে, যদি তুমি A to 1 লোৱা তেতিয়া 1 আৰু 1 1, 1টো থাকিব লাগিব, যেনেকৈ ইয়াত আমি লৈছিলোঁ 1, 1 থাকিব লাগিব। এইটো তোমাৰ যদি 2 লোৱা 2, 2টো থাকিব লাগিব, এইটো যদি তুমি 3 লোৱা 3, 3টো থাকিব লাগিব। সেইকাৰণে ক'লোঁ ফৰ অল, চোৱা 1ৰ কাৰণেও কনচিডাৰ কৰিব লাগিব, 2ৰ কাৰণেও কৰিব লাগিব, 3ৰ কাৰণেও কৰিব লাগিব, আৰু থাকিলে আৰু কাৰণে কৰিব লাগিব, যিমানটা এলিমেণ্ট থাকে গোটেইবিলাকৰ কাৰণে কৰিব লাগিব। তুমি চাব লাগিব যে গোটেইকেইটা আছে নে নাই, ছেম এলিমেণ্টৰ, তাৰমানে এই আৰ যিটো ৰিলেশ্যন তোমাক দিয়া থাকিব, ইয়াত আমাৰ আৰটো বুলি কৈছোঁ, ইয়াত আমি আৰ বুলি কৈছোঁ, এইটো ডেফিনেশ্যনৰ কাৰণে আমি আৰ বুলি কৈছোঁ, এইটো পাৰ্টিকুলাৰ এক্সাম্পল আছিলে কাৰণে এইটো আৰটো বুলি কৈছোঁ। গতিকে প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে সি তাৰ নিজৰ লগত কৰা অৰ্ডাৰ পেয়াৰবিলাক আছেনে চাব লাগিব, সেইটোৱে ক'লোঁ চোৱা ফৰ অল A বিলংছ টু A, A বিলংছ টু R, এই কণ্ডিশ্যনটো হৈ থাকিব লাগিব, তেতিয়া আমি ৰিলেশ্যনটো দেন R is called a reflexive relation, R is called a reflexive relation, তেতিয়া আমি তাক reflexive relation বুলি কওঁ। বুজি পালা? 2 নম্বৰটো আহিলে symmetric relation। symmetric relation কাক কয়, এতিয়া এটা ৰিলেশ্যন যদি দিয়া থাকে তেতিয়াহ'লে আমি কেতিয়া তাক চিমেট্ৰিক বুলি কওঁ। এতিয়া চোৱা, এতিয়া R1 নামৰ ৰিলেশ্যনটো আমি আকৌ ইয়ালৈ গুচি আহোঁ, R1 নামৰ ৰিলেশ্যনটো তোমাৰ চিমেট্ৰিক হ'ব নে নহয় সেইটো প্ৰথমতে চাই লওঁ। চিমেট্ৰিক হ'বলৈ হ'লে কি হ'ব লাগিব যে ৰিলেশ্যনটোত যিকেইটা অৰ্ডাৰ্ড পেয়াৰ আছে তাৰ ওলোটা ৰিভাৰ্ছ অৰ্ডাৰ্ড পেয়াৰকেইটাও ৰিলেশ্যনটোত থাকিব লাগিব, প্ৰেজেণ্ট থাকিব লাগিব। এতিয়া চোৱা 1, 1 বুলি ক'লে তাৰ ওলোটাটো কি হ'ব, ছেকেণ্ডটো ইয়ালৈ গুচি আহিব, এইটো ইয়ালৈ গুচি যাব, আৰু এইটো উল্টাই দিলেতো 1, 1 হ'ব, গতিকে তাৰ ৰিভাৰ্চটো 1, 1 হ'ব। এতিয়া 1, 1ৰ ৰিভাৰ্চটো 1, 1 সেইটো আছে নে নাই, আছে ডেফিনেটলি, সি নিজে হয়। এতিয়া ছেকেণ্ডটো চোৱা